ভোট চোর বন্ধ করো, ভোট চোরি বন্ধ করো, লাইভ করে দিও নাকি? ভোট চোরি বন্ধ করো, বন্ধ করো, বন্ধ করো। আজি আমি ইয়াত সকলো একত্ৰিত হৈছো। ইলেকশন কমিশন অফ ইন্ডিয়াই ভোট চোৰ কৰি বিজেপিৰ পক্ষত যে কাম কৰিছে, আজি আমি সবাই তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু আমি এটা কথা অসমৰ ৰাইজক বুজাই দিব বিচাৰিছো। অমিত শ্বাহে সততাই কয় যে 20 বছৰলৈ বিজেপি থাকিব। এইদৰে যদি ইলেকশন কমিশনক নিজৰ পক্ষত ৰাখি ইলেকশন কমিশনৰ দ্বাৰা ভোট চোৰ কৰে 20 বছৰ বিজেপি থকাটো একো অস্বাভাৱিক নহয়। সেইকাৰণে আমি ইলেকশন কমিশন অফ ইণ্ডিয়াক কৈছো যে বিজেপিৰ পক্ষত বিজেপিৰ বহতীয়া হিচাপে এনেকে ভোট চোৰ কৰি যেটো ৰাহুল গান্ধী ডাঙৰীয়াই দেখাই দিছে তন্ন তন্নকৈ। বিহাৰত আপোনালোকে দেখিছে প্ৰায় 65 লাখ লোকক তেওঁলোকে মৃত হওক বা কিবা বুলি তেওঁলোকে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিছে। কিন্তু যোৱাকালি দেখিছে মৃত বুলি ঘোষণা কৰা সেইসকল ভোটাৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত মত বিনিময় কৰিছে যে তেওঁলোক মৃত ভোটাৰ নহয়। দ্বিতীয় কথাটো হৈছে যাৰ ভোটাৰ লিষ্টত পিতৃৰ বয়স 50 বছৰ কিন্তু পুত্ৰৰ বয়স 72 বছৰ দেখুওৱা হৈছে। ভোটাৰ লিষ্টত এজন পিতৃৰ 80টাকৈ সন্তান দেখুওৱা হৈছে। এই যদি ইলেকশন কমিশনৰ যদি নীতি নিৰ্দেশনা হয়, বিজেপি প্ৰীতি হয়, তেতিয়াহ'লে গণতন্ত্ৰত নিৰ্বাচন খেলি তেনে লাভ কিবা আছে নেকি? গতিকে আমি সকলোকে আহ্বান জনাইছো, স্পেচিয়েল ইন্টেনচিভ ৰিভিজন যেটো আহি আছে, অসমৰ ৰাইজে তন্ন তন্নকৈ যাতে নিজৰ ভোটাৰ লিষ্টৰ নামত তেওঁলোকে আত্মনিয়োগ কৰে, তন্ন তন্নকৈ পৰীক্ষা কৰে, তাৰ কাৰণে আহ্বান জনাইছো। ভোট চোৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। ভোট চোৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। ভোট চোৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। ভোট চোৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক।